হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কেতিয়া গঠন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1958 চনত। অসমৰ সংস্কৃতি কোষ গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ডক্টৰ নাৰায়ণ দাস। 2025 চনত পদ্মভূষণ বঁটা লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী কোন? শুদ্ধ উত্তৰ অপশ্যন বি যতীন গোস্বামী। 2025 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি পাঠশালা। অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে কোনে নিৰ্বাচিত হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। শেহতীয়াকৈ কোনগৰাকী ব্যক্তিক বীৰ পাংৰাও বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি ৰাজীৱ চদিয়া। হ্ৰদৈ পুখুৰী কাৰ ৰাজত্বকালত খন্দাইছিল? শুদ্ধ উত্তৰ অপশ্যন এ গদাধৰ সিংহ। পল্লৱসকল কোন জনগোষ্ঠীৰ লোক আছিল? শুদ্ধ উত্তৰ অপশ্যন চি তামিল জনগোষ্ঠী। ধপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 31 মে'। কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ 2 ডিচেম্বৰ। দেওহা বন গাহৰি আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। জোৰা নিম্নলিখিত কোনখন ৰাজ্যৰ লোকনৃত্য? শুদ্ধ উত্তৰ অপশ্যন বি হিমাচল প্ৰদেশ। চিৰাং ৰিংপু সংৰক্ষিত বনাঞ্চলত ডেছ সংৰক্ষণ কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি হাতী। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত চনেট কবিতাটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি প্ৰেম। এঙাৰ গেছ বুলি কোনবিধ গেছক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কাৰ্বন ডাই অক্সাইড গেছ। কাদম্বৰী নামৰ পুথিখনৰ ৰচয়িতা কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বাণভট্ট। তেজত হিমোগ্লোবিনৰ pH-ৰ মান কিমান? শুদ্ধ উত্তৰ অপশ্যন ডি 7.4। কোনখন চহৰক অসমৰ সাংস্কৃতিক চহৰ বুলি জনা যায়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ যোৰহাট। গজনীৰ চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি 17 বাৰ। শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি চক্ৰধ্বজ সিংহ। থেংক ইউ ফৰ ৱাচিং।